তথা ভাৰত চৰকাৰক আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিহেতু তেখেতসকলে যেতিয়া ৰাজশাসনত গাদী দখল কৰিছিলে তেখেতসকলে এটাই কথা প্ৰতিশ্ৰুতি দিছিলে যে আমি চৰকাৰ যদি আমাৰ চৰকাৰ গঠন হয় তেখেতে তৎক্ষণাতে আমি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিম। কিন্তু আজি পৰ্যন্ত তেখেতে দ্ৰুত কাৰ্যকৰী সমাপ্ত হ'বলৈ হৈ আছে, অসম চৰকাৰৰ কাৰ্যকৰী সমাপ্ত হ'বলৈ হৈ আছে। তাৰ পিছতো কিন্তু এই 6 জনগোষ্ঠীক আচলতে তেওঁলোকে বিভাজিত যি ৰাজনীতি, এই ৰাজনীতি আমি কোনো কাৰণত সহ্য নকৰোঁ। বিশেষভাৱে আমি 6 জনগোষ্ঠী ঐক্যমঞ্চে আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰক আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে 6 জনগোষ্ঠী জনজাতি প্ৰক্ৰিয়াটো অতি শীঘ্ৰে যদি সমাধান কৰাৰ ব্যৱস্থা নকৰে আগন্তুক 26ৰ ইলেকশ্যনত কিন্তু ইয়াৰ পৰিণাম প্ৰস্তুত হৈ থাকিব।